ছাপৰি ৰাইডাৰ বিলাক যে আছে ইহঁতে যেতিয়া বাইক ৰাইড কৰি থাকে ইহঁতৰ কিন্তু নিজৰ কোনো কণ্ট্ৰল নাই। ইহঁতক বেলেগে বচাই ৰাখে কাৰণেহে বাচি থাকে, নহ'লে ইহঁতৰ কিন্তু এনেকুৱা কোনো স্কিল নাই যে ভাল ড্ৰাইভ কৰি আছে বা নিজে মানে প্ৰটেক্ট কৰি আছে ড্ৰাইভিং বা বাইকখন। তেনেকুৱা কিন্তু কোনো স্কিল নাই, ইহঁতে জাষ্ট স্পীড চলায় আৰু আগফালৰ পিছফালৰ মানুহবিলাকে ইহঁতক বচাই থাকে। হয়তো কোনোবাই পিছফালৰ পৰা ব্ৰেক মাৰি দিয়ে কিন্তু ইহঁতৰ কিন্তু কোনো আইডিয়া নাই যে ইমানখিনি স্পীড গৈ আছোঁ, এনেকৈ কণ্ট্ৰল কৰিব লাগিব মোৰ বাইকখন। এনেকুৱা কিন্তু কোনো স্কিল নাই বা ইহঁতে গমেই নাপায় যে ইহঁতে কিমান মানুহে ইহঁতৰ লাইফটো বচায়। মই বস্তুবিলাক চাই থাকোঁ বা বেলেগ হয়তো গম পায় যে ট্ৰাক ড্ৰাইভাৰবিলাক আৰু কাৰ যে ড্ৰাইভ কৰে ইহঁতে বেছিভাগ ইহঁতক বচাই থাকে, নহ'লে ইহঁতে আধা ঘণ্টাও ৰাইড কৰিব নোৱাৰে, উৰি যাব, ডাইৰেক্ট উৰি যাব। কিন্তু ইহঁতে ভাবে বা মই ইমান খাতৰা ড্ৰাইভ কৰিলোঁ, ইহঁতৰ যিটো ভাৱনা। কিন্তু ইহঁতৰ কিন্তু ভালো কোনো নলেজ নাই ড্ৰাইভিঙত। ইহঁতক জাষ্ট বেলেগে বচাই ৰাখে কাৰণে বাচি থাকে। ইহঁতে ভাবে মই দেখাই দিলোঁ, কিন্তু ইহঁতক যে কিমান ড্ৰাইভাৰে যে ইহঁতক বচাই আছে, ট্ৰাক ড্ৰাইভাৰ কাৰ ড্ৰাইভাৰবিলাকে কিমান ডাঙৰ ডাঙৰ ইনচিডেণ্টৰ পৰা যে ইহঁতক বচায়। এইটো চাওক, মই নৰ্মেল আহি আছোঁ, আচানক পূৰা কাট মাৰি দিছে। এতিয়া মই যদি ছাইড নকৰোঁ মোৰ লগত লাগি যায়। চ' এই হ'ল ইহঁতৰ কণ্ডিশ্যন। কিন্তু ইহঁতে সেইটো গমেই নাপায়। ইহঁতে ভাবে যে মই অভাৰটেক কৰি আহিলোঁ, ইমান স্পীডত আহিলোঁ, 150ত বাইক স্পীড চলালোঁ, মোৰ একোৱেই নহ'ল। কিন্তু বহুত কিবা কিবি হৈ গ'ল হয়, কিন্তু বেলেগে জাষ্ট ইহঁতক বচায়। বেলেগে এনেকুৱা কথা যে ইহঁতক মাৰিলেতো আৰু নিজেওতো ঝামেলাত পৰিব না। সেইকাৰণে ইহঁতক বচায়, নহ'লে তেনেকুৱা কোনো ইছ্যু নাথাকিলে কেতিয়া উৰি যাব তাৰ কোনো হেৰি নাই। চ' মই কৈ আছোঁ ৰাইডাৰবিলাকক, যিবিলাকে আজিকালি এম টি R15 এইবিলাক স্পীড যে চলাই থাকা, তোমালোকে এইটো ভুল ভাৱনা যে এইটো তোমালোকে স্পীড চলাই আছা, তোমালোকৰ ড্ৰাইভিং স্কিল ভাল, সেইকাৰণে তোমালোকে হাইৱেত যি টি স্পীডত চলাই আছা, ট্ৰাফিকত হাই স্পীডত অভাৰটেক কৰি গৈ আছা। কিন্তু সেইটো নহয়, তোমালোকৰ কোনো স্কিল নাই, তোমালোকক জাষ্ট বেলেগে বচাই আছে। তোমালোকৰ পৰা দূৰত থাকে ইহঁতে, বা ইহঁতৰ ছেফটি কণ্ট্ৰলটো বাঢ়ি যায় তোমালোকক চালে। নহ'লে তোমালোকৰ কোনো স্কিল নাই, এইটো কিন্তু ভুল ভাৱনা। চ' বি কেয়াৰফুল, ছেফ ড্ৰাইভ, ছেভ লাইফ। ইহঁতক যদি সোধা হয় যে ৰাইট ছাইডে গ'লে ইণ্ডিকেটৰ কোনটো দিব লাগিব, ৰাইট ছাইডতো না ৰং ছাইডতো, এইখিনিয়ে ক'ব নোৱাৰে। মইতো গেৰাণ্টি আছে, আপোনালোকে সুধি চাব উঠিব পাৰে ইহঁতক যে যদি ৰাইট ছাইড যাব লাগে তো ইণ্ডিকেটৰ কোনটো দিব লাগিব, ক'ব লেফ্ট ছাইড দিব লাগিব। নহ'লে ক'ব কিহৰ ইণ্ডিকেটৰ বুজিয়ে নাপায়। এনেকুৱাও আছে যে স্পীড চলাই আছে, বেলেগক ডিষ্টাৰ্বিং কৰি আছে, সিহঁতৰ কাৰণে বহুত ভাল মানুহ এক্সিডেণ্ট হৈ যায়।